নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। এয়াৰপৰ্টত আপোনালোকৰ নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে 21750টাকৈ চাকৰি মুকলি কৰি দিছে। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। গ্ৰাউণ্ড ষ্টাফ কেবিন ক্ৰু সিকিউৰিটি ভেকেন্সি হয়। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰিব আৰু মেল ফিমেল সকলোৱে ভেকেন্সিটোৰ কাৰণে আবেদনসমূহ কৰিব পাৰে। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক লগৰ বন্ধু মাজত, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাব বিচাৰিছোঁ, যদি আপোনালোকে আবেদনটো অনলাইনটো আমাৰ থ্ৰুদি যদি কৰাব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ দেখিব পাৰিছে 9864881276। এই হোৱাটছআপ নম্বৰত আপোনালোকে মেছেজ কৰিলে হ'ল, আমাৰ থ্ৰুদি আপোনালোকে অনলাইনটো কৰি দিয়া হ'ব। ইয়াত আপোনালোকে দেখিব পাৰিছে ইণ্ডিগো এয়াৰলাইন ৰিক্ৰুটমেণ্ট 2025 বৰ্ষৰ কাৰণে মুকলি কৰি দিছে এয়াৰপৰ্টৰ ফালৰ পৰা। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এয়াৰপৰ্টত যদি চাকৰি কৰিম বুলি ভাবিছে আবেদনসমূহ কৰি ল'ব পাৰিব। দেখিব পাৰিছে ডিচেম্বৰ 27 তাৰিখে ভেকেন্সিটো ৰিলিজ কৰিছে প্ৰায় 21750টাকৈ। আপোনালোকৰ বাবে এটা বৃহৎ অপৰচুনিটি আহি গ'ল। যদি ইণ্টাৰেষ্টেড হয় আবেদনসমূহ যদি কৰিম বুলি ভাবিছে আবেদনসমূহ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। ইণ্ডিগো এয়াৰলাইনৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে। দেখিব পাৰিছে ভেকেন্সি আছে এয়াৰপৰ্ট জব ভেকেন্সি 2025ৰ কাৰণে আহিছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে ভেকেন্সিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ইণ্ডিগো এয়াৰলাইনত আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গৈছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনটো কৰি ল'ব পাৰে। আৰু ভেকেন্সিৰ নামটো গম পায় এয়াৰপৰ্ট জব ভেকেন্সি 2025। অৰ্গেনাইজেশ্যন দেখিব পাৰিছে ইণ্ডিগো এয়াৰলাইন আৰু কেবিন ক্ৰু ফাইনেন্স কনচালটেণ্ট এনেকুৱা আপোনালোকৰ বহুখিনি ভেকেন্সি আছে। 10 পাছৰ পৰা আদি কৰি গ্ৰেজুৱেশ্যনলৈকে আপোনালোকৰ ভেকেন্সিসমূহ দেখিব ল'ব। 10 পাছৰ কাৰণেও পাৰিব, 12 পাছৰ কাৰণেও পাৰিব, গ্ৰেজুৱেশ্যনৰ কাৰণেও পাৰিব, সকলো কোৱালিফিকেশ্যনৰ ভেকেন্সিসমূহ দেখিব পাৰিব। আৰু আবেদনটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। যদি আপোনালোকে অনলাইন যোগে আবেদনটো কৰিব নোৱাৰে আমাৰ থ্ৰুদি যদি আপোনালোকে অনলাইনটো কৰাব বিচাৰে তেন্তে আমাৰ হোৱাটছআপত মেছেজ কৰিব পাৰে 9864881276। এইটো হোৱাটছআপ নম্বৰ হয়। হোৱাটছআপত মেছেজ কৰিলে আমি আপোনালোকক অনলাইনটো কৰি দিয়া হয়। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব। লোডিং টাইম এনেকুৱা আপোনালোকৰ বহুতখিনি ভেকেন্সি মুকলি কৰিছে। ৰেম চিকিউৰিটি কাষ্টমাৰ ছাৰ্ভিচ এনেকুৱা আপোনালোকৰ বহুখিনি ভেকেন্সি মুকলি কৰি দিছে। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। আৰু এয়াৰপৰ্টৰ ফালৰ পৰা প্ৰতিবাৰ এনেধৰণৰ ভেকেন্সি মুকলি কৰি নাথাকে, কিন্তু এইবাৰ মুকলি কৰিছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব। আৰু আপোনালোকে দেখিব পাৰিছে বহুখিনি ভেকেন্সি মুকলি কৰি দিছে। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। এক্সিকিউটিভ ফাইনেন্স ৰেভিনিউ এনেকুৱা অফিচাৰ এক্সিকিউটিভ এনেকুৱা আপোনালোকৰ বহুখিনি ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। আৰু পোষ্ট নেমখিনি মই আপোনালোকক জনাইছোঁ। ফাইনেন্স কনচালটেণ্টৰ কাৰণে বেলেগ এটা কোৱালিফিকেশ্যন যেনেকৈ গ্ৰাউণ্ড যিটো ষ্টাফ হয় ইয়াৰ কাৰণে 10 পাছ 12 পাছ দুই ধৰণৰ কেন্দ্ৰে আবেদনসমূহ কৰি ল'ব পাৰিব। বাকীখিনি ক্ষেত্ৰত আপোনালোকৰ বেলেগ বেলেগ কোৱালিফিকেশ্যন এছিষ্টেণ্টৰ ক্ষেত্ৰত 12 পাছ কৰিব লাগিব। যিটো গ্ৰাউণ্ড ষ্টাফ ভেকেন্সি আছে তাৰ কাৰণে 10 পাছো পাৰিব, 12 পাছো পাৰিব, গ্ৰেজুৱেশ্যনো পাৰিব, আবেদনসমূহ কৰি ল'ব পাৰিব। টেকনিকেল অফিচাৰো আছে। টোটেল পোষ্টটো আপোনালোকৰ ভেৰিয়াছ আছে, মানে বহুখিনি প্ৰায় 21000 কিমান ভেকেন্সি আছে যিহেতু। আৰু এই ভেকেন্সিখিনি কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। আপোনালোকৰ লিংক ডেছক্ৰিপশ্যনত আছে। অনলাইন যোগে যদি নিজে কৰিব বিচাৰে, যদি আপোনালোকে নিজে কৰিব নোৱাৰে আমাৰ থ্ৰুদি যদি প্ৰপাৰ অনলাইন যদি আপোনালোকে কৰাব বিচাৰে তেন্তে আমাৰ হোৱাটছআপত মেছেজ কৰিব পাৰে। এপ্লাই নম্বৰ দেখিব পাৰিছে 9864881276। এই হোৱাটছআপত আপোনালোকে কল কৰিলে এভেইলেবল নাপাব। হোৱাটছআপত আপোনালোকে যে মেছেজ কৰি দিয়ে আমিও আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ল। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে ইণ্ডিগো এয়াৰলাইনৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে। টোটেল আছে আপোনালোকৰ 45000 এপ্ৰক্স চেলাৰী আপোনালোকে লাভ কৰিব। ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এজ লিমিট আপোনালোকে দেখিব পাৰিছে মিনিমাম এজ 18 বছৰ। 18 বছৰৰ পৰা আবেদনসমূহ কৰিব পাৰিব। আৰু মেক্সিমামটো কিমান আছে মই আপোনালোকক জনাইছোঁ। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আমাৰ থ্ৰুদি যদি আপোনালোকে আবেদনটো কৰা বিচাৰে তেন্তে আমাৰ হোৱাটছআপত মেছেজ কৰিলে হ'ল। কল কৰিলে এভেইলেবল নাপাব। কল কৰিলে আপোনালোকে এভেইলেবল নাপাব। চ' আপোনালোকে হোৱাটছআপত এটা মেছেজ কৰিলেও আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হয় যদি আপোনালোকে আবেদনটো নিজে কৰিব নোৱাৰে। আৰু মেক্সিমাম এজ 45 ইয়াৰ্ছলৈকে আছে। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত জেনেৰেল OBC কাৰণে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। SC SC PW কাৰণে কোনো ফিজ পে' কৰিব নালাগে। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে এয়াৰপৰ্টত চাকৰি কৰিম বুলি ভাবি আছে আপোনালোকে এয়াৰপৰ্টত চাকৰিসমূহ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে মই আপোনালোকক সকলোখিনি কথা কৈ দিছোঁ। এতিয়া আহিলোঁ চিলেকশ্যন প্ৰচেছটো। ইয়াত আপোনালোকৰ ইণ্টাৰভিউ বা গ্ৰুপ ডিছকাশ্যন হ'ব। মানে যিসকলে আবেদন কৰিব তেওঁলোকৰ আপোনালোকৰ বায়'ডাটা বা যিটো এপ্লিকেশ্যন ফৰ্ম হয় সেইখন আপোনালোকৰ শ্বৰ্ট লিষ্টেড কৰিব ইণ্ডিগোৰ ফালৰ পৰা। তাৰপিছত তেওঁলোকে আপোনালোকৰ ইণ্টাৰভিউ পাতিব আৰু ইণ্টাৰভিউত পাছ কৰিলে আপোনালোকে চাকৰিসমূহ লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মিনিমাম আপোনালোকে 10 পাছৰ পৰা আবেদন কৰিব পাৰিব। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন পাছ কৰিলেও আপোনালোকে আবেদন কৰিব পাৰিব। 10 পাছৰ কাৰণে বেলেগ
বেলেগ ভেকেন্সি আছে 12 পাছৰ কাৰণে বেলেগ ভেকেন্সি আছে আৰু আপোনালোকে গ্ৰেজুৱেশ্যন পাছৰ কাৰণে আপোনালোকে বেলেগ ভেকেন্সি দেখিবলৈ পাব সো ইন্টাৰেষ্টেড আৰু এলিজিবল হলে আপোনালোকে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ বাবে বৃহৎ অপৰচুনিটি আহিছে অপৰচুনিটি আপোনালোকে মিছ নকৰিব আৰু ইয়াত আপোনালোকে দেখিব পাইছে আপোনালোকৰ বাবে বৃহৎ অপৰচুনিটি আহিছে অপৰচুনিটি আপোনালোকে মিছ নকৰিব ইম্পৰ্টেণ্ট ডকুমেণ্টৰ ক্ষেত্ৰত পাছপোৰ্ট সাইজ ফটোগ্ৰাফ সিগনেচাৰ আধাৰ কাৰ্ড এডুকেশ্যন এনেকুৱা আপোনালোকৰ ডকুমেণ্টছ লাগিব আৰু হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আপোনালোকৰ ইণ্ডিগোৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰিব লিংক ডেছক্ৰিপশ্যনটো দিয়া আছে নাইবা যদি আমাৰ থ্ৰুদি প্ৰপাৰ অনলাইনটো কৰা বিচাৰে তেন্তে আমাৰ এই নাম্বাৰ দেখিব পাইছে এই নাম্বাৰটো আপোনালোকে অনলি হোৱাটছআপত মেছেজ কৰিলে হ'ল কল কৰিলে এভেইলেবল নাপাব আপোনালোকে হোৱাটছআপত এটা মেছেজ কৰি দিব 9864881276 এই হোৱাটছআপত মেছেজ কৰিলে আমাৰ থ্ৰুদি আমি প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব আজি ভিডিও ইমানে যদি ভিডিও ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আজিলৈকে পুনৰ লগ পাম